নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ FCI বিভাগৰ ফালৰ পৰা প্ৰায় ৩৬,৫৬৬টা পদ মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু এই ভিডিঅ'টোত আপোনালোকক জনাই দিয়া হ'ব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব আৰু সকলোখিনি কথা। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে জইন বা ফ'ল'টো কৰি ল'ব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা 5খন আপোনালোকৰ বুক পাব্লিছ কৰিছে ৰেলৱে গ্ৰুপ ডিৰ কাৰণে। যদি আপোনালোকে বৰ্তমানলৈকে বুককেইখন বাই কৰা নাই, আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু ৰেলৱে যিখন প্ৰথমখন গ্ৰুপ ডিৰ কাৰণে বুক পাব্লিছ কৰিছে, সেইখন আপোনালোকে 2022লৈকে যিমানখিনি এক্সাম হৈছিলে ৰেলৱে আণ্ডাৰত, সেই গোটেইখিনি এক্সামত ছল্ভ পেপাৰ আপোনালোকে এই বুকখনতে আপোনালোকে লাভ কৰিব পাৰিব। আৰু বাই কৰা লিংকটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনতে দিয়া আছে, তাত গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। ৰেলৱেৰ ফালৰ পৰা আৰু এখন যিটো কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা আৰু এখন ৰেলৱে গ্ৰুপ ডিৰ কাৰণে বুক পাব্লিছ কৰিছে। ৰেলৱে যিমানখিনি এক্সাম আছে গোটেইখিনি কভাৰ কৰি জেনেৰেল এৱাৰনেছ, জেনেৰেল ছায়েন্স, ছল্ভ পেপাৰ গোটেইখিনি আপোনালোকে লাভ কৰিব। ৩,৭৯০টাকৈ অবজেক্টিভ টাইপ কুৱেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকে বাই কৰি বিচাৰে, লিংক ডেছক্ৰিপশ্যনতে আছে। আৰু জেনেৰেল নলেজৰ কাৰণেও কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা আৰু এখন বুক পাব্লিছ কৰিছে। NCERT চিলেবাছ গোটেইখিনি কভাৰ কৰিছে। লিষ্ট অফ গভৰ্ণমেণ্ট চিফ মিনিষ্টাৰ চিন ইণ্ডিপেণ্ডেঞ্চৰ পৰা বৰ্তমানলৈকে যিখিনি চিফ মিনিষ্টাৰ আছে গোটেইখিনি আপোনালোকে পাব্লিছ কৰিছে। আৰু এই বুকবিলাক আপোনালোকে অসমীয়াতে লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে বাই কৰা নাই, আপোনালোকে বাই কৰা লিংক এমেজন, ফ্লিপকাৰ্টৰ লিংক ডেছক্ৰিপশ্যন আছে, তাত গৈ বাই কৰি ল'ব পাৰিব। আৰু কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা আৰু এখন বুক পাব্লিছ কৰিছে, সেইখন হৈছে আপোনালোকৰ ৰিজনিঙৰ কাৰণে। যদি আপোনালোকে ৰিজনিঙৰ ছল্ভ পেপাৰবিলাক বিচাৰি আছিলে, আগতে যিবিলাক এক্সাম হ'ল আৰু বৰ্তমানলৈকে যিবিলাক এক্সাম হ'ব হৈ আছে, মানে সেই গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰি এখন বনোৱা হৈছে। লগতে নতুনকৈ 8,750টা অবজেক্টিভ টাইপ কুৱেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। আৰু মেথমেটিক্সৰ কাৰণেও আপোনালোকে এখন বুক বনাইছে। ইয়াতো আপোনালোকে 7,800টাতকৈ প্লাছ অবজেক্টিভ টাইপ কুৱেশ্যন আপোনালোকে লাভ কৰিব। MCQ এইবাৰ আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যদি এইকেইখন বুক যদি আপোনালোকে পঢ়ে, আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বুককেইখনৰ আপোনালোকৰ বাই কৰা লিংক মই ডেছক্ৰিপশ্যনতে দিয়া আছে। এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। মেইন ভিডিঅ'টো FCI ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। ভেকেঞ্চি নেম দেখিব হৈছে ফুড ডিপেণ্ডেণ্ট ভৰ্তি 2025ৰ কাৰণে আহিছে FCI ফালৰ পৰা। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে ফুড কোঅপাৰেশ্যন অফ ইণ্ডিয়া, FCI ফালৰ পৰা মুকলি কৰিছে। কেটেগৰী আছে গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 গোটেইকেইটা লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছিলে। আৰু ইয়াত আপোনালোকৰ যিখন দেখিব পাইছে ভেকেঞ্চিবিলাকৰ নামো কৈছোঁ। মেনেজাৰ আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ, ষ্টেনো গ্ৰেড 3, ষ্টেনো গ্ৰেড 3, টাইপিষ্ট, AG, ফুড ছেফটি অফিচাৰ, ফুড এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, মানে গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 1, গ্ৰেড 4 গোটেইকেইটা লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হৈছে, অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। ক্লাৰ্কৰ ভেকেঞ্চি আছে, হেল্পাৰৰ আছে, পিয়নৰ আছে, ৱাচমেনৰ ভেকেঞ্চিও আপোনালোকে দেখিব পাব। চ' যদি ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবিছে, এই ভেকেঞ্চিখিনিৰ কাৰণে কৰিব পাৰিব। টোটেল আছে 36,566 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ এটা সুযোগ, এটা অপৰচুনিটি আহি গৈছে। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। 36,566 ভেকেঞ্চি এখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে আপোনালোকৰ FCI ফালৰ পৰা। আৰু ইয়াৰ ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো কথাও মই আপোনালোকক জনাই দিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আৰু বহুতে বিচাৰি থাকে গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিৰ ওপৰত। এইখিনি আপোনালোকৰ গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আৰু এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত অল ইণ্ডিয়া মেল আৰু ফিমেল কেণ্ডিডেটে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। অল ইণ্ডিয়া যিবিলাক মেল আছে, ফিমেল আছে, সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। মেল হওক ফিমেল হওক কোনো কথা নাই, অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ যদি চেলাৰী হয়, চেলাৰীটো আপোনালোকে লাভ কৰিব 28,000ৰ পৰা 71,100 পৰ্যন্ত আপোনালোকে চেলাৰীটো লাভ কৰিব পাৰিব। চ' এটা সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। সুযোগ আৰু অপৰচুনিটিটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আপোনালোকে মিছ কৰিব নিবিচাৰে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ফুড ডিপাৰ্টমেণ্ট ভৰ্তি আহি গৈছে, আপোনালোকৰ এটা বৃহৎ সুযোগ আহি গৈছে। সুযোগটো আপোনালোকে নেহেৰুৱাব। আৰু এইখিনিয়ে মই আপোনালোকক ডিটেইলছ জনাই আছোঁ। আৰু কেতিয়াৰ পৰা আবেদন হ'ব মই সেইটোও জনাই আছোঁ। আৰু ইয়াৰ কোৱালিফিকেশ্যন কিমান লাগিব মই সেইটোও জনাই আছোঁ। ইয়াৰ কাৰণে যিটো এজ লিমিট বিচাৰিছে, এজ লিমিটটো 18 পৰা 40 বছৰ পৰ্যন্ত বিচাৰিছে। লগতে আপোনালোকে যিটো এজ ৰিলেক্সেশ্যন হয়, সেই ৰিলেক্সেশ্যনসমূহো লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যিটো এজ ৰিলেক্সেশ্যনৰ বয়স হয়তো ইয়াৰ লগত প্লাছ কৰি ল'ব। যিহেতু ইয়াৰ কাৰণে আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, আপোনালোকে আবেদনসমূহ কৰি
ল'ব পাৰিব এটা আপোনালোকৰ বাবে সুযোগ আহিছে এটা অপৰচুনিটি ডাঙৰ অপৰচুনিটি আহিছে বৃহৎ অপৰচুনিটি অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে FCI বিভাগত চাকৰি কৰিম বুলি ভাবি আছে আৰু ইয়াৰ সিলেকশ্যন প্ৰচেছটো হ'ব পোনপ্ৰথমে ৰিটেন এক্সাম হ'ব CBT এক্সাম তাৰপিছত হ'ব আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন সেই ডকুমেণ্টছ ভেৰিফিকেশ্যন যদি পাছ হয় তেতিয়াহে আবেদনসমূহ মানে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল যদি হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা সুযোগ আহিলে এটা অপৰচুনিটি আহিছে সুযোগ আৰু অপৰচুনিটিটো আপোনালোকে নেহেৰুৱাব আৰু এইখিনি আপোনালোকৰ ডিটেইলছ আপোনালোকে দেখিব পাৰিছে ইংলিছ লেংগুৱেজৰ কাৰণে ইয়াৰ এক্সাম পেটাৰ্ণটো জনাই দিছোঁ ইংলিছ লেংগুৱেজৰ কাৰণে আপোনালোকে 25 কুৱেশ্যন 25 থাকিব টাইম ডিউৰেশ্যন আপোনালোকৰ 15 মিনিট থাকিব ৰিজনিং এবিলিটি কাৰণে 25 কুৱেশ্যন 25 15 মিনিট থাকিব টোটেল 100 কুৱেশ্যন থাকিব 100 আপোনালোকৰ মাৰ্কছ থাকিব আৰু টাইম দিয়া থাকিব 60 মিনিট এঘণ্টাৰ ভিতৰত আপোনালোকৰ 100 কুৱেশ্যনৰ 100 মাৰ্কছ থাকিব আপোনালোকে পাছ কৰিব পাৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সো আপোনালোকৰ এটা সুযোগ আহি গ'লে এটা অপৰচুনিটি আহি গ'লে সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব সো ইমান এটা সুযোগ অপৰচুনিটি প্ৰতিবাৰে নাহে সো যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল যদি হয় আবেদনসমূহ যদি কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি কৰিছে FCA ফালৰ পৰা আৰু বৰ্তমানলৈকে এপ্লাই লিংক এক্টিভেট হোৱা নাই এপ্লাই লিংকটো আপোনালোকৰ এপ্ৰিল মাহৰ পৰা এপ্লাই কৰিব পাৰিব আপোনালোকে এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইকৰ পৰা আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে এপ্লাইসমূহ কৰিব পাৰিব সো যদি যেতিয়া এপ্লাই লিংক এক্টিভ হ'ব তেতিয়া আমাৰ চেনেল সকলোকে আগত ভিডিঅ' লাভ কৰিব সো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তেতিয়া সকলোকে আগত ভিডিঅ'টো লাভ কৰিব আৰু মই আপোনালোকৰ যিখিনি ৰেলৱে এক্সামৰ কাৰণে যিখিনি এপ্লাই কৰিছে তেওঁলোকে যে ভালদৰে প্ৰিপেৰেশ্যন কৰি চিলেকশ্যনসমূহ 100% ল'ম ভাবিছে বুক কেইখনৰ লিংক যিখন ডাইৰেক্ট জেনেৰেল বুক হয় সেই বুক কেইখনৰ লিংক মই এমাজন ফ্লিপকাৰ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ আপোনালোকে লিংকত গৈ ক্লিক কৰি বাই কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে লগ পাম